আজিৰ এই কলিয়াবৰৰ শ্বহীদ দিৱস স্থলীৰ পৰা এটা কথা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ ৮৬০ গৰাকী শ্বহীদ হৈছে তাৰ বাদেও ৪০ শতাধিক লোক গুলিবিদ্ধ হৈ জীয়াই আছে বহু লোকে আজীৱন পংগুত্বক আঁকোৱালি লৈছে ৫৮ গৰাকী আমাৰ আই মাতৃ ধৰ্ষিতা হৈছে অসমৰ মানুহে ৬টা বছৰ কৰা চৰম ত্যাগৰ ফলত আমি অসম চুক্তিখন লাভ কৰিছোঁ গতিকে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ হ'বই লাগিব চৰকাৰলৈও আমাৰ স্পষ্ট আহ্বান স্পষ্ট সকিয়নি যে শ্বহীদৰ আত্মাই কেৱল শ্ৰদ্ধাঞ্জলিত শান্তি নাপায় যদিহে আমি অসম চুক্তিৰ মূল দফাটোকে হত্যা কৰি নাগৰিকত্ব সংশোধনী আইন জাপি দিওঁ তেতিয়াহ'লে শ্বহীদৰ আত্মাই কোনো কাৰণত শান্তি নাপাব